গাইজ আমাৰ মাহঁতৰ ঘৰৰ কিনাৰতে লাগি আছে এখন দীঘলীয়াতী জাতীয় বিদ্যালয়। চাওকচোন ইমান ধুনীয়া এটা পৰিৱেশ কৰি তুলিছে, ভাল লাগিছে। দেখিছেনে? আসসালামাইকুম এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ নিশ্চয় আপোনালোক ভালে আছে। মই নতুন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। সকলোকে জুম্মা মোবাৰক। আজি যিহেতু শুক্ৰবাৰ, সকলোকে মোৰ ফালৰ পৰা জুম্মা মোবাৰক জনাইছোঁ। আৰু আজি 15 দিন হ'ল মোৰ আব্বাহঁতৰ ঘৰত আছোঁ, নগাঁও ৰহা দীঘলীয়াতীত। গতিকে 15 দিনে কমপ্লিট হৈ গ'ল। আজি 16 নম্বৰ দিন। আজি যাব ওলাইছোঁ আমাৰ সৰু পেহী ঘৰত, আব্বাৰ সৰু ভনীয়েকৰ ঘৰত। তালৈ ফুৰিবলৈ যাম। আমি গোটেইখিনি ওলাইছোঁ, আমাৰ ভনী, ভাগিন, মোৰ বা আৰু লগতে আমাৰ ভাই বোৱাৰী আৰু ভতিজী সকলোৱে একেলগে মিলি আমি এতিয়া যাম পেহীহঁতৰ ঘৰলৈ। আৰু প্ৰচণ্ড ৰ'দ আজি গাইজ, দেখিছেনে? বহুত গৰম। আপোনালোকৰ পিনে কেনেকুৱা গৰম জনাব। আৰু ধুনীয়াকৈ ফুলি আছে ফুলবিলাক, জবা ফুল ধুনীয়াকৈ ফুলি আছে, দেখিছেনে গাইজ? আৰু ভাল লাগে আৰু তেনেকৈ ফুলবোৰ ফুলি থাকিলে। এফালে আমাৰ ৰিহানাজ গৈ আছে, এফালে এয়া আমাৰ ভাগিন, বা, ভনী, আৰু এফালে বোৱাৰী গৈ আছে। একদম বহুত গৰম, চাওক আকাশখনলৈ। ময়ো ছাতি এটা লৈ পেলাই ওলাইছোঁ যাবৰ কাৰণে। গাইজ, দোকানত সোমাই কিবা কিবি লৈ লৈছোঁ, কাৰণ পেহীহঁতৰ ঘৰত বহুত দিনৰ মূৰত যাম যে, কিবা কিবি লৈ ল'লোঁ ইয়াত। আৰু আমাৰ ৰিহানা যে খোজকাঢ়ি আহি আছে। জলকীয়া খেতি কি ধুনীয়াকৈ মানে হৈ আছে পথাৰত, চাওক। গাইজ, এয়া পেহীহঁতৰ ঘৰ পাই গ'লোহি। এইজোপা পেহীহঁতৰ জেতুকা গছ। আৰু পেহীহঁতৰ ঘৰ, পেহীহঁতৰ ঘৰলৈ আহিলোঁ। চৰবত তৰবত খাই হৈ গ'ল। এতিয়া এয়া চাহ দিছে খাবৰ কাৰণে, যিহেতু গাখীৰ চাহ নাখাওঁ, গেছ হৈ যায়। ৰঙা চাহ বনাব দিছোঁ, ৰঙা চাহ বনাইছে। এয়া দেখিছেনে, ঘৰতে বনোৱা বেজি পিঠা আৰু এয়া বিস্কুট। এতিয়া এনেকৈ চাহ খাম। এই পিঠাটো খাই বহুত ভাল লাগে। আপোনালোকে খাই ভাল পায়নে? কমেণ্ট কৰি জনাব দেই। আৰু আমাৰ ইয়াত ঘৰতে বনায় এইটো পিঠা। গাইজ, পেহীহঁতৰ ঘৰত আহি চাহ তাহ খাই ল'লোঁ। খাই পেহীহঁতৰ ঘৰত জেতুকা আছিলে, জেতুকা ছিঙি মিক্সিত মাৰি দিলে। এতিয়া দুয়োখন হাততে পেহী ছোৱালীজনীয়ে লগাই দি আছে। আপোনালোকে বাৰু কোনে কোনে জেতুকা লৈ ভাল পায়? বহাগত জেতুকা লগাব লাগে, স্কিনৰ কাৰণে বহুত ভাল। আৰু জেতুকা খৰ সজুলি এইবিলাক বহুত ৰোধ কৰে। আপোনালোকে যদি নাজানে, বহাগ মাহত জেতুকা লগাব। আৰু জেতুকা চুলিৰ কাৰণেও ভাল, চুলি গুৰি মজবুত কৰে। দেখিছেনে গাইজ, দুইখন হাততে লগাই ল'লোঁ। আজি পেহীহঁতৰ ঘৰত আহিছিলোঁ। এয়া দুপৰীয়া ভাত সাজ আমাৰ সৰু সৰু ভতিজাকেইটা আৰু ভাগিন, এইফালে আমাৰ বেটি একেলগে ভাত খাই আছে দেই। আজি পেহীহঁতৰ ঘৰত দুপৰীয়া ভাত খাব লৈছোঁ। এয়া উখোৱা চাউলৰ ভাত ঘৰৰ, আৰু লগতে ইয়াত কাজি নেমু, নিমখ, ৰঙালাও ভাজি, আৰু এয়া শাক ভাজি হয়, মিক্স শাক ভাজি, আৰু চিকেন আলু গ্ৰেভি, লগতে এয়া দাইল। আজি দুপৰীয়া ভাত সাজ এনেকৈয়ে খাম আৰু।
গাইছ ভাত পানী খাই বৈ হৈ গ'ল এতিয়া একদম সেউজীয়া পৰিৱেশত চবে বহি আছে চবে বহি আছো আৰু এতিয়া তামোল পাণ লৈ লৈছো খাবলে ৰাইছা বোলো খাই দিয়া ঘৰৰ পৰা আমাৰ পেহীয়ে কল পচলা দিছে শাক আৰু শুকান বগৰী দি পঠিয়াইছে লৈ যাবৰ কাৰণে এতিয়া যাবলৈ ওলাইছো পেহীহঁতৰ ঘৰৰ পৰা মাহঁতৰ ঘৰলৈ আজি যদি ব্লগটো চাই আপোনালোকৰ ভাল লাগিছে তেন্তে ফেমিলি এণ্ড ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰি দিব পুনৰ নতুন নতুন ব্লগ লৈ আপোনালোকৰ মাজলৈ আহি থাকিম আজিলৈ আহোঁ আল্লাহ হাফিজ বাই বাই